হেল্ল' বন্ধু বান্ধৱীসকল, গুড ইভিনিং। মোৰ প্ৰথম ব্লগ শ্ব'টা আপোনালোকে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। বহুতে লিখিছে, মেম আপুনি হিন্দী নহ'লে ইংলিছত দিয়ক। মই কৰ্মসূত্ৰে যিহেতুকে মই বেংগলোৰত থাকোঁ, ইয়াত নানান জনজাতি আছে, তো নানান ধৰণৰ ভাষা আছে। চ' তেওঁলোকে হিন্দীত দিলে সকলোৱে বুজি পাব। তো গতিকে মই সেইকাৰণে ভাবিছোঁ এইটো হিন্দীত দিম। মহা ব্লগছটো আপোনালোকে হিন্দীত শুনিবলৈ পাব। বহুতে ভাল পাইছে মোৰ ব্লগছটো, বহুতে সাহস দিছে, ভাল লাগিল। মোৰ ব্লগছটো আছিলে লিভ ইন ৰিলেশ্যন। ছাৰহঁতৰ লগত আমাৰ মিটিং হৈ গ'ল। কমচে কম 14টা ফাউণ্ডেশ্যন আহিছে সেইদিনা। প্ৰফেচাৰ আছিলে তাত, উকিল আহিছে কমচে কম 7-8জন। তো এইটো আচলতে ডিছকাশ্যন হৈ আছে, বহুত দিনৰ পৰাই হৈ আছে, কাৰণ ৰিলেশ্যনবোৰ একদম শেষ হৈ গৈছে। ৰিলেশ্যন ধৰি ৰাখিবলৈ এই লিভ ইন ৰিলেশ্যনটো উঠাবই লাগিব, নহ'লে তাৰমানে সকলোৱে সেইটোৱে ডিছকাশ্যন কৰিছে। এটা সময়ত যায় বিয়া বস্তুটোৱে নাইকিয়া হৈ যাব। বিয়া কি তাৰমানে কোনেও নকৰিব, কাৰণ অলৰেডি আছে লিভ ইন ৰিলেশ্যনত, বিয়া হোৱা কি প্ৰয়োজন। চ' সেইটো হ'বগৈ, আৰু সেইটো উঠাব যে ছাৰহঁতে নিজে কৈছে, বা উকিলবিলাকে ডিছকাশ্যন কৰি আছে। বহুত উকিলৰ চ' এতিয়া এইটো বহুত উকিলে বিচাৰ বিবেচনা কৰি আছে। কমচে কম এইটো সময়টোতো ক'ব নোৱাৰি, কিন্তু খুব কম সময়তে উঠি যাব। PG হওক বা হোষ্টেল হওক, যিবোৰ ইলিগেল চলি আছে, এতিয়া সেইটো কঠোৰ হৈ পৰিছে। আৰু য'ত ল'ৰা ছোৱালীবিলাক ৰুম লৈ অকলে আছে, লোকৰ গিৰিয়েকটোক নিজৰ গিৰিয়েক বুলি কৈছে, লোকৰ ঘৈণীজনী নিজৰ ঘৈণী বুলি কৈছে, কোনোবা ছোৱালী এজনী ৰুমত থৈছে মোৰ ঘৈণী বুলি কৈ পেলাই, চ' ভাড়া ঘৰত ৰাখিছে। চ' সেই বস্তুবিলাকো যোন অ'নাৰ হয় তাৰ ওপৰতো এতিয়া খুব ষ্ট্ৰিক্ট হ'ব। আমি ছাৰহঁতৰ পৰা যিখিনি গম পাইছোঁ মই সেইখিনি কৈছোঁ, বহুত ষ্ট্ৰিক্ট হ'ব। খুব কম সময়তে নিকাহ হ'ব। ভাল লাগিলে ছাৰহঁতৰ লগত কথা পাতি। কিন্তু ছাৰে এটা কথা ক'লে, মানুহজনীহে টিলিক টাপাক, তই কিন্তু কথা ভাল ক'ব জানো। মই কথা কওঁ হয়, আৰু মই সদায় সঁচা হৈ মাত দিওঁ, লাগে মোৰ ক্ষতিয়ে হৈ যাওক। মোৰ ক্ষতিও হৈছে জীৱনত, মই মানুহক বিশ্বাস কৰিও মোৰ ক্ষতি হৈছে, মানুহক মই ভাল পায়ো ক্ষতি হৈছে। কিন্তু মই প্ৰত্যেকটোৰ পৰা শিকিছোঁ, মই আৰু শিকিয়ে যাম। যি কি নহওক বাৰু, আপোনালোকৰ মই সহায় সহযোগিতা সদায় বিচাৰিম। মই সদায় আপোনালোকৰ লগত আছোঁ আৰু থাকিম। আৰু আপোনালোকে যদি ভাল পায়, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। মহা ব্লগছটো আপোনালোকে হিন্দীত শুনিব। আৰু মোৰ এইটোৰ লগত অকণমান ৰিলেটেড অসমীয়া ধুনীয়া গান এটা মই অকণমান গুণগুণাই দিওঁ। পৰিচয়বিহীন যাযাব লগৰী, অকলশৰীয়া মই বিচাৰিছোঁ সঁহাৰি। পৰিচয়বিহীন যাযাব লগৰী, অকলশৰীয়া মই বিচাৰিছোঁ সঁহাৰি। আজি মোৰ ব্লগছটো আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন। মই শেষত আৰু এটা কথা কওঁ, মোৰ অহা ব্লগছত আপোনালোকে লিভ ইন ৰিলেশ্যনৰ পৰা কি লোকচান হৈছে, কি লাভ হৈছে, আপোনালোকে সেইটো গম পাব। ধন্যবাদ।